আপোনালোকে চাই আছে টাইম 8 আৰু লৈ আহিছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং এই মুহূৰ্তত এক ডাঙৰ খবৰ দিব লাগিব যিহেতু স্বাধীনতা দিৱস আৰু স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা এগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ দুৰ্ঘটনাত কৰুণ ঘটনা সংঘটিত হৈছে যুৱতীগৰাকীৰ সৈতে আৰু যি সময়ত স্বাধীনতা দিৱস উদযাপন কৰি আছে সমগ্ৰ দেশবাসীয়ে আৰু স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে মৌচুমীৰ সৈতে সংঘটিত হৈছে কৰুণ ঘটনা আমি জনাবলৈ চেষ্টা কৰিছো ষ্টাৰ চিমেণ্ট প্ৰেজেন্ট টাইম 8 বিগ ব্ৰেকিং স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত শোকাবহ দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱাইছে মৌচুমী খাতুনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা তীব্ৰবেগী স্কুটি আৰোহী আৰু তাৰ পাছতে এই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে আন এজন যুৱক আমি জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা আৰু ভয়ংকৰ দুৰ্ঘটনা থিতাতে প্ৰাণ হেৰুৱাইছে মৌচুমী খাতুনে আৰু নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিল তীব্ৰবেগী স্কুটি আৰোহীৰ আৰু গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আৰু সমান্তৰালকৈ এগৰাকী এই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু খৰভোগৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা আমি জনাই আছো এই মুহূৰ্তত এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী যুৱতী আৰু যুৱতীগৰাকীৰ নাম আমি জনাইছো মৌচুমী খাতুন নামৰ যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু গুৰুতৰভাৱে আহত হৈছে এজন যুৱক আমি জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে যুৱতীগৰাকীয়ে আৰু এই যুৱতীগৰাকীৰ নাম হৈছে মৌচুমী খাতুন মৌচুমী খাতুনতে সংঘটিত হৈছে কৰুণ ঘটনা আৰু তীব্ৰবেগী স্কুটিখন তীব্ৰ বেগত আছিল আৰু যাৰ কাৰণে ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে এই যুৱতীগৰাকী থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে সমান্তৰালকৈ এজন লোক আহত হৈছে মুহূৰ্তৰ ডাঙৰ খবৰ তীব্ৰ বেগে যেন কাল হলে যুৱতীগৰাকীৰ কাৰণে আৰু এই তীব্ৰ বেগৰ স্কুটিখনে খুন্দা মাৰিছিল এটা ডিভাইডাৰত খুন্দা মাৰিছিল যাৰ ফলত এই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই মুহূৰ্তত আমি জনাইছো এই মুহূৰ্তৰ এক ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা প্ৰাণ হেৰুৱাবলগীয়া হৈছে এগৰাকী যুৱতীয়ে মৌচুমী খাতুন নামৰ যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ ঘটনাত আৰু খৰভোগত সংঘটিত হৈছে ঘটনা আৰু য'ত এখন তীব্ৰবেগী স্কুটিয়ে ডিভাইডাৰত খুন্দা মাৰিছিল আৰু সেই তীব্ৰবেগী স্কুটিখনতে আছিল মৌচুমী আৰু এই মৌচুমী এই ঠাইতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো এক ভয়ংকৰ দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে মৌচুমীৰ সৈতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমি জনাইছো এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত সংঘটিত হৈছে আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতী আৰু এই আনন্দ উল্লাসৰ মাজতে মৌচুমীৰ সৈতে সংঘটিত হৈছে ভয়ংকৰ ঘটনা খৰভোগত সংঘটিত হৈছে ভয়ংকৰ ঘটনা আৰু এই ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে যুৱতীগৰাকীয়ে জনাইছো এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছো স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত সংঘটিত হৈছে শোকাবহ ঘটনা এই শোকাবহ ঘটনাত প্ৰাণ হেৰুৱাইছে মৌচুমী খাতুন নামৰ এই যুৱতীগৰাকী আৰু মৌচুমী খাতুনৰ সৈতে সংঘটিত হৈছে এই কৰুণ ঘটনা আৰু এই দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিলে যে যুৱতীগৰাকী থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে আৰু স্কুটিখন তীব্ৰ বেগত থকাৰ কাৰণে ডিভাইডাৰত খুন্দা মৰাৰ লগে লগে যুৱতীগৰাকীয়ে ছিটিকি যাৰ ফলত যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আনহাতে এজন যুৱক এই ঘটনাত আহত হৈছে বুলি জানিব পৰা গৈছে জনাইছো এই মুহূৰ্তৰ খবৰ ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ দুৰ্ঘটনা প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে মৌচুমী খাতুনে আৰু মৌচুমী খাতুনৰ থিতাতে প্ৰাণ হেৰুৱাইছে আৰু এখন তীব্ৰবেগী স্কুটিয়ে ডিভাইডাৰ খুন্দা মৰাৰ লগে লগে যুৱতীগৰাকী প্ৰাণ হেৰুৱাবলগীয়া হৈছে আৰু যুৱতীগৰাকী সেই স্কুটিখন আৰোহী আছিলে আৰু এই স্কুটিখনত বহি যোৱা সেই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাইছে আৰু আমি দেখুৱাই আছো এই মুহূৰ্তৰ সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আৰু এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে প্ৰতিগৰাকী লোক ওলাই আহিছে ৰাজপথলৈ আৰক্ষী অহা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু এগৰাকী যুৱতী সেই যুৱতীগৰাকী স্কুটিত আহিছিল স্কুটিখনত আহোঁতে সেই স্কুটিখন ডিভাইডাৰত খুন্দা মাৰিছিলে জোৰত খুন্দা মৰাৰ পিছতে সেই তীব্ৰ বেগে ডিভাইডাৰত খুন্দা মৰাৰ পিছতে যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে আমি জনাইছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো
আমি জনাবলৈ চেষ্টা কৰিছোঁ। এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত, এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে। থিতাতে প্ৰাণ হেৰুৱাইছে মৌচুমী খাতুন নামৰ এগৰাকী যুৱতী। আৰু স্বাধীনতা দিৱসৰ আনন্দ উল্লাসৰ মাজতে সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। আৰু এই ভয়ংকৰ ঘটনাত থিতাতে প্ৰাণ হেৰুৱাইছে এই যুৱতীগৰাকীয়ে। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ঘটনাৰ পিছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে, যিহেতু যুৱতীগৰাকী এই স্কুটিখনতে আহিছিলে, এখন স্কুটিত আহিছিলে। আৰু স্কুটিখন যিহেতু তীব্ৰ বেগত আছিল, তীব্ৰ বেগত থাকোঁতে এই স্কুটিখন নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিলে। অৰ্থাৎ তীব্ৰ বেগী স্কুটিখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিলে। খুন্দা মৰাৰ পাছত সেই স্কুটিখনত বহি থকা এগৰাকী যুৱতী, এই যুৱতীগৰাকীয়ে থিতাতে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু কৰুণ ঘটনা সংঘটিত হৈছে স্বাধীনতা দিৱসৰ দিনাই কৰুণ ঘটনা সংঘটিত হৈছে। জনাইছোঁ এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। স্বাধীনতা দিৱসৰ দিনা ৰাজ্যত যিহেতু আজি 15 আগষ্ট প্ৰতিটো প্ৰান্ততে স্বাধীনতা দিৱস আনন্দ উল্লাসৰ মাজেৰে উদযাপন কৰা হৈছে। আৰু তাৰ মাজতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী মৌচুমীৰ সৈতে, আৰু মৌচুমীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ভয়ংকৰ ঘটনাত। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। এক ভয়ংকৰ ঘটনাত প্ৰাণ হেৰুৱাইছে মৌচুমীয়ে। আৰু এই মৌচুমী প্ৰাণ হেৰুৱাৰ পিছতেই সমগ্ৰ অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আমি জনাইছোঁ এই মুহূৰ্তৰ এই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে এগৰাকী যুৱতী, আৰু যুৱতীগৰাকীৰ নাম হৈছে মৌচুমী খাতুন। এই তীব্ৰ বেগী স্কুটি নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইডাৰত খুন্দা মাৰিছিল, আৰু তাৰ পাছত এই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছিলে। জনাইছোঁ এই মুহূৰ্তৰ সেই খবৰ আমি জনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যত সংঘটিত হৈছে ভয়াৱহ পথ দুৰ্ঘটনা। এই শোকাব পথ দুৰ্ঘটনাত জোকাৰি গৈছে সৰভোগ অঞ্চল। আৰু যিহেতু এক ভয়ংকৰ পথ দুৰ্ঘটনা বুলি ক'ব লাগিব। এগৰাকী যুৱতী আৰু এগৰাকী যুৱতীয়ে প্ৰাণ হেৰুৱাইছে ভয়ংকৰ দুৰ্ঘটনাত। আৰু সমান্তৰালকৈ ক'ব লাগিব যে মৌচুমী নামৰ এই যুৱতীগৰাকীয়ে যিহেতু স্বাধীনতা দিৱস, সেই স্বাধীনতা দিৱস উদযাপন কৰি উভতি আহি আছিল। আৰু উভতি আহি থকাৰ পথতেই যিহেতু তীব্ৰ বেগত, অৰ্থাৎ তীব্ৰ বেগত আছিলে যিখন স্কুটি, সেই স্কুটিখন তীব্ৰ বেগত আছিলে আৰু নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল ডিভাইডাৰত। তাৰ পাছতে এই যুৱতীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আৰু এতিয়া এই দুৰ্ঘটনাৰ পাছতে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে।